मोर क्लासলৈ स्वागतम। আজি আমি শিকিম এক্সারসাইজ 3.5 অর কোশ্চেন 7 অর 1 অর পৰা 3 লৈকে। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাক কি কৈছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰৰ মান নিৰ্ণয় কৰা। প্ৰথমতে আমাৰ দিয়া আছে 99 অর কিউব। ইয়াক আমি কি লিখিব পাৰো 99 কি হ'ব 100 -1 100 পৰা 1 মাইনাস কৰিলে কি হ'ব আমাৰ 99 হ'ব ইয়াৰ ওপৰত কিউব। এতিয়া কি হল x - y হোল কিউবৰ ফৰ্মুলাত কৰিছে না নাই x - y হোল কিউব ফৰ্মুলা কি আছিল x³ - 3x² y প্লাস 3xy² - y³ হ'ব। এতিয়া আমাৰ ইয়াৰ লগত কম্পেয়াৰ কৰি চাম আমি x মানে কিমান পাই আছো x মানে হৈ আছে আমাৰ 100 আৰু y মানে কিমান হৈ আছে আমাৰ 1 ফৰ্মুলা মতে আমি কৰি চাম। প্ৰথমতে হয় x ৰ মানৰ কিউব তেনেহলে x ৰ মানৰ কিউব দ্বিতীয়তে কি হয় ফৰ্মুলাৰ মাইনাস আৰু ফৰ্মুলাৰ 3 তাৰ পিছত কি হ'ব x ৰ মানৰ স্কয়াৰ x ৰ মানৰ স্কয়াৰ তাৰ পিছত কি হ'ব আমাৰ y ৰ মান কিমান দি আছে 1 প্লাস ফৰ্মুলাৰ হল আমাৰ 3 তাৰ পিছত কি হ'ব x ৰ মান দি আছে আমাৰ 100 তাৰ পিছত কি হ'ব y ৰ মানৰ স্কয়াৰ মানে হ'ব 1 স্কয়াৰ মাইনাস তাৰ পিছত কি হ'ব y ৰ মানৰ কিউব y 1 কিউব। এতিয়া চোৱা 1 ৰ কিউব কৰিলে 1 ৰ কিউব মানে 1 * 1 * 1 কিমান পাম আমি 1 পাম তেনেহলে 1 লিখিলো। এটা 0 ৰ কিউব আমাৰ কেইটা 0 হয় 3টা 0 এইটো 0 ৰ কাৰণেও 3টা 0 হৈ যাব মাইনাস 3 আৰু এইটো 1 ইনটু কৰিলে কিমান পাম 3। এতিয়া 1 ৰ স্কয়াৰ কৰিলে 1 * 1 মানে কিমান হ'ব আমাৰ 1 এ হ'ব। এতিয়া এটা 0 ৰ কিউব কৰিলে কেইটা 0 আহে আমাৰ 3টা 0 এটা 0 ৰ স্কয়াৰ কৰিলে আমাৰ দুটা 0 আহিব আৰু এটা 0 ৰ কাৰণে দুটা 0 আৰু এবাৰ ভালকে শুনি লোৱা এটা 0 ৰ কিউব কৰিলে আমি 3টা 0 পাও এটা 0 ৰ স্কয়াৰ কৰিলে আমি কেইটা 0 পাম দুটা 0 প্লাস 1 স্কয়ার মানে কি হল 1 1 ৰ লগত আমি যদি 3 ইনটু কৰো কিমান পাম 3 পাম 3 ৰ লগত আকৌ 100 ইনটু হৈ আছে 3 ইনটু 1 কিমান হ'ব 3 আৰু এই দুটা 0 বহি যাব 1 ৰ কিউব কি হয় 1। এতিয়া আমাৰ কোন দুটা সংখ্যাৰ আগত এক লাইন লিখিলো আৰু 3 ইনটু 1 কৰিলে কিমান হ'ব 3 শেষত কেইটা 0 আছে 4টা আমি বহাই দিলো। কোন দুটা সংখ্যাৰ আগত প্লাস দি আছে এটা এইটো আৰু এটা হল এইটো যি দুটাৰ আগত প্লাস দি আছে আমাৰ প্লাস কৰিব লাগিব প্লাস কৰিম 0 0 0 0 0 ৰ লগত 3 প্লাস কৰিলে কি হ'ব 3 0 0 0 1 আমি লিখি দিলো 1 0 0 3 0 0 মাইনাস এই দুটাৰ আগত কি দি আছে আমাৰ মাইনাস দি আছে মাইনাস দিয়া থাকিলে কি হয় দুটা সংখ্যাৰ প্লাস কৰিব লাগে 1 আৰু 0 প্লাস কৰিলে আমি 1 পাম আৰু এই তিনিটা 0 বহিব আমাৰ 3 আগতে কি বহিব মাইনাস। এতিয়া এইটোৰ পৰা এইটো মাইনাস কৰিব লাগে বহাই দিও 1 তিনিটা 0 দি আছে তাৰ আগত দি আছে আমাৰ 3 হল। এতিয়া 0 ৰ পৰা আমি 1 মাইনাস কৰিব নোৱাৰো কি কৰিম ইয়াৰ পৰা এক ধাৰ লম ইয়াতো তো লব নোৱাৰো ইয়াৰ পৰা লব লাগিব 10 ৰ পৰা 1 গলে 9 ইয়াতে 9 থাকিল 9 ৰ পৰা 0 গলে আমাৰ কি হ'ব 9 হ'ব ইয়াতে এক ধাৰ লৈছো ইয়াতে 2 আছে 2 ৰ পৰা 0 গলে আমাৰ 2 হ'ব ইয়াতে 0 আহিল তে 0 ৰ পৰা 3 মাইনাস কৰিব নোৱাৰো ধাৰ লব লাগিব কৰ পৰা ইয়াৰ পৰা ইয়ালৈ ইয়াৰ পৰা আকৌ ইয়ালৈ 10 ৰ পৰা 3 গলে 7 ইয়াতে কিমান থাকিল 9 ধাৰ লৈছো ইয়াতে আৰু একো নাই এনসারটো কি হল আমাৰ 97029 হ'ব। ভিডিওটো পজ কৰি লিখি লোৱা। কোশ্চেনটো আমাৰ দিয়া আছে 102 ৰ কিউব কৰিব দিছে সো প্ৰথমতে আমি কি লিখিব পাৰো 100 প্লাস 2 ইয়াৰ ওপৰত কিউব। এতিয়া কি হল আমাৰ a প্লাস b হোল কিউব ফৰ্মুলাত বহিব
বা x প্লাস y a প্লাস b বা x প্লাস y হোল কিউব ফর্মুলা কি হয় x কিউব প্লাস 3x স্কয়ার y প্লাস 3x y স্কয়ার প্লাস y কিউব হল কম্পেয়ার করি চাম ইয়াতে x মানে দি আছে আমার 100 আর y মানে কিমান দি আছে 2 হল এতিয়া আমি প্রথমতে কি হ'ব x কিউব কৰিব লাগিব তাৰ পিছত ফৰ্মুলাৰ কি 3 আহে তাৰ পিছত আহিব x স্কয়াৰ মানে 100 ৰ স্কয়াৰ তাৰ পিছত কি আহিব আমাৰ y মানে 2 দি আছে প্লাস ফৰ্মুলাৰ কিমান দি আছে 3 তাৰ পিছত দি আছে আমাৰ x ৰ মান কিমান দি আছে 100 তাৰ পিছত দি আছে আমাৰ y ৰ মানৰ স্কয়াৰ প্লাস y ৰ মানৰ আমাৰ কি কৰিব লাগিব কিউব কৰিব লাগিব তেনেহলে 2 কিউব এতিয়া 1 ৰ কিউব কৰিলে 1 into 1 ইকুয়াল টু কিমান হ'ব 1 এটা শূন্যৰ কিউব কৰিলে কেইটা শূন্য আহে আমাৰ 3টা শূন্য আহে আৰু এটা শূন্যৰ কিউব কৰিলে আমাৰ আৰু 3টা আহিব নেক্সট 3 আৰু এইটো 2 ইনটু কৰিলো কিমান হ'ব আমাৰ 6 আৰু লাগিলে আমি সাইডত একেবাৰে কৰিলো 3 into 2 কিমান হ'ব 6 into এই 100 ৰ স্কয়াৰৰ লগত ইনটু হৈ আছে 1 ৰ স্কয়াৰ কৰিলে কি হয় 1 এটা শূন্যৰ স্কয়াৰ কৰিলে কি কেইটা শূন্য হ'ব আমাৰ দুটা শূন্য হ'ব আৰু এটা শূন্যৰ স্কয়াৰ কৰিলে আৰু দুটা কিউব কৰিলে তিনিটা হয় স্কয়াৰ কৰিলে কেইটা হয় দুটা এতিয়া 6 into 1 কৰিলে কি পাম আমি 6 আৰু শূন্য আছে আমাৰ কেইটা চাৰিটা এটো ইয়াতে বহি যাব 6 ইয়াতে কি হ'ব 1 into 3 কৰিলে আমি কি পাম 3 আৰু দুটা 0 into 2 স্কয়াৰ মানে কি 2 স্কয়াৰ মানে হল 2 into 2 কৰিলে আমি কিমান পাও 4 এতিয়া 3 আৰু 4 into কৰিলে কি হ'ব 12 আৰু দুটা 0 বহাই দিলে হল জাস্ট 1 2 দুটা 0 2 কিউব মানে তিনিবাৰ পূৰণ 2 into 2 4 4 ৰ লগত আৰু 2 into কৰিলে কি হয় 8 হৈ যাব নহলে ইয়াতে আমাৰ 8 হৈ গল যেহেতু গোটেই কেইটা আমাৰ কি দি আছে প্লাস দি আছে গোটেই কেইটা প্লাস কৰিম এতিয়া ইয়াতে কি দি আছে আমাৰ শেষত দি আছে চাৰিটা 0 1 2 3 চাৰিটা 0 তাৰ আগত 6 ইয়াতে দি আছে শেষত দুটা 0 তাৰ আগত দি আছে আমাৰ 12 শেষত 8 কি হ'ব 8 হ'ব গোটেই কেইটা 0 আছে ইয়াতে আমাৰ 2 আছে ইয়াতে আমাৰ কিমান আছে 1 ইয়াতে 6 তাৰ আগত এটা 0 আৰু এটা আমাৰ 1 এনসারটো কি হ'ব 106 1208 হ'ব ভিডিওটো পজ কৰি লিখি লোৱা কোশ্চেন 3 ত আমাৰ কি দি আছে 998 ইয়াৰ ওপৰত দি আছে আমাৰ কিউব এটোক আমি কি লিখব বাৰু 1000 ৰ পৰা কিমান কম হৈ আছে 2 কম হৈ আছে কোনটো ফৰ্মুলা হ'ব x - y হোল কিউব x - y হোল কিউবত আমাৰ কি হয় x কিউব minus 3x square y plus 3x y square minus y cube এতিয়া আমি কম্পেয়ার কৰিম x কিমান দি আছে আমাৰ 1000 y কিমান দি আছে আমাৰ 2 নেক্সট হয় এতিয়া আমি কি কৰিম প্ৰথমতে কি হয় x ৰ মানৰ কি কৰিব লাগে কিউব কৰিব লাগে তাৰ পিছত ফৰ্মুলাৰ মাইনাস আৰু ফৰ্মুলাৰ 3 আহে তাৰ পিছত কি আহে x ৰ মান দি আছে আমাৰ 1000 তাৰ পিছত কি আহিব x ৰ মানৰ ওপৰত স্কয়াৰ আছে তাৰ পিছত আহিব y ৰ মান দি আছে আমাৰ 2 তাৰ পিছত ফৰ্মুলাৰ 3 আকৌ x ৰ মান হল 1000 y ৰ মান দি আছে আমাৰ কিমান 2 ৰ স্কয়াৰ মাইনাস y ৰ মানৰ কিউব মানে 2 ৰ কিউব হ'ব 2 ৰ কিউব এতিয়া এটা 0 ৰ কিউব কৰিলে কেইটা 0 হয় তিনিটা 0 ইয়াতে কেইটা 0 আছে তিনিটা তেনেহলে 9টা 0 হ'ব 6 9 হল
মাইনাস একবারে কৰি চাও ইয়াতে সাইডত কৰি দিম তোমালোকক 3 into 2 3 into 2 কৰিলে কিমান হ'ব 6 into 1 ৰ স্কয়াৰ কৰিলে মানে 1 into 1 আমি 1 এ পাম এটা 0 ৰ স্কয়াৰ কৰিলে কেইটা 0 আহে দুটা 0 আৰু এটা 0 ৰ কিউব কৰিলে কেইটা 0 আহে তিনিটা 0 তেনেহলে এটা 0 ৰ স্কয়াৰ কৰিলে দুটা 0 পালে ইয়াতে কিমানটা 0 আছে তিনিটা কেইটা হ'ব আমাৰ 6টা হ'ব 4 5 6 ইনটু কৰি চাম 6 into 1 6 কেইটা 0 আছে আমাৰ 6টা 3 4 5 6 6 3 4 5 6 আচ্ছা প্লাস ইয়াতে 3 into 1 3 into 1 মানে 3 হ'ব আৰু 0 কেইটা কি হ'ব আমাৰ আগত বহি যাব আৰু তাৰ লগত কি ইনটু কৰিব লাগিব 2 স্কয়ার মানে হল 2 into 2 2 into 2 কৰিলে আমি কি পাম 4 পাম 3 into 4 কিমান হ'ব আমাৰ 12 কেইটা 0 আছে তিনিটা 0 ইয়াতে বহাই দিলো 1 2 তিনিটা 0 এতিয়া 2 কিউব কিমান পাম আমি 2 into 2 4 4 ৰ লগত 2 into কৰিলে কিমান হ'ব 8 হ'ব এতিয়া আমাৰ 8 ৰ আগত প্লাস দি আছে আৰু 8 ৰ আগত প্লাস দি আছে এই দুটা আগতে প্লাস কৰিব লাগিব কি দি আছে আমাৰ লিখি লও ইয়াতে 9টা 0 আমাৰ দি আছে 3 9 আৰু প্লাস হ'ব আমাৰ কাৰ তিনিটা 0 আছে শেষত আৰু 1 2 1 2 বহাই দিম আৰু ইয়াৰ আগত কেইটা 0 1 2 3 4 চাৰিটা 1 2 3 4 তাৰ আগত 1 তেনেহলে বহিল 1 দুটা 0 আৰু দুটা 0 1 2 তাৰ পিছত তিনিটা 0 মাইনাস যি দুটাৰ আগত মাইনাস দি আছে সংখ্যা দুটাৰ প্লাস হ'ব কিন্তু এনসাৰৰ আগত কি বহিব মাইনাস সংখ্যা দুটা প্লাস হ'ব 8 ৰ লগত এই শূন্যৰ লগত প্লাস হ'ব এইটাই বাকি 1 2 3 4 5 1 2 3 4 5 তাৰ আগত 6 এটো মাইনাস এতিয়া ইয়াৰ পৰা এইটো মাইনাস কৰিব লাগিব বহাই দিও ইয়াতে 8 ৰ আগত কেইটা পাঁচটা শূন্য আছে 8 ৰ আগত পাঁচটা 1 2 3 4 5 এতিয়া মাইনাস কৰিব লাগিব শূন্যৰ পৰা 8 মাইনাস কৰিব আমি নোৱাৰো এক ধাৰ ল'ব লাগিব কৰ পৰা কাৰণ ইয়াতেও 0 আছে ইয়াতেও 0 আছে ইয়াৰ পৰা ইয়ালৈ লম ইয়াৰ পৰা ইয়ালৈ লম ইয়াৰ পৰা ইয়ালৈ আহিব 10 ৰ পৰা 8 গলে 2 ইয়াতে কিমান থাকিল 9 থাকিল 9 ৰ পৰা 0 মাইনাস কৰিলে 9 ইয়াতেও 9 থাকিল ইয়াতে এক আমি ধাৰ লৈছো কিমান থাকিল 1 1 ৰ পৰা 0 গলে 1 1 ৰ পৰা 0 গলে কি হ'ব 1 0 ৰ পৰা 0 বাদ দিলে আমাৰ 0 ইয়ালৈকে হল এতিয়া 0 ৰ পৰা আমি 6 মাইনাস কৰিব নোৱাৰো এক ধাৰ লম কৰ পৰা ইয়াৰ পৰা ইয়ালৈ ইয়াৰ পৰা ইয়ালৈ ইয়াৰ পৰা ইয়ালৈ আমাৰ 10 ৰ পৰা 6 গলে কি হ'ব 4 ইয়াতে কিমান থাকিল এক ধাৰ লৈছিলো 9 ইয়াতো আমাৰ 9 তাহলে आंसर হ'ব 994011992 হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি